বিশ্ববিশ্ৰুত মহানায়ক জনৰ আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমাৰ অতিকৈ দুখ পাইছোঁ। আৰু জুবিন গাৰ্গ আমাৰ অসমৰ সুসন্তান, আমাৰ ককাই ভাই, আমাৰ সকলো তেওঁ জুবিন গাৰ্গ অসমৰ জাতীয়তাবাদৰ ধ্বজাবাহক। আৰু জুবিন গাৰ্গ অসমৰ হৃদপিণ্ডৰূপে সকলোৱে পৰিচিত হৈছে। আৰু এনে এজন বিশ্ববিশ্ৰুত মহানায়কৰ মহাপ্ৰয়াণে আমাক ব্যথিত কৰিছে। আমি আজি এই প্ৰতিবাদৰ জৰিয়তে আমি অসম চৰকাৰ, ভাৰত চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে যেনেধৰণেৰে ল'ৰা ধেমালি খেলিছে, জুবিন গাৰ্গৰ ন্যায়ক লৈ আমি অসমৰ ৰাইজে, বিশ্ববাসীয়ে সদায় কৈ আহিছে জুবিন গাৰ্গে ন্যায় অতি শীঘ্ৰে ন্যায় দিব লাগে। কিন্তু আজি কোপতি দেখা গ'ল যে অসমৰ যিজন মুখ্যমন্ত্ৰী, তেখেতে যি ধৰণেৰে প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে, ই এক ধিক্কাৰযোগ্য। অসমৰ মুখ্যমন্ত্ৰী এজনে তেনেধৰণৰ বাস্য শোভা নাপায়। আৰু অসমৰ মুখ্যমন্ত্ৰীজনে নিজৰ চকীখনক যাতে হৃদয়ংগম কৰক, আৰু হৃদয়ংগম কৰি যেনেধৰণে ভাষা জ্ঞান ব্যৱহাৰ কৰি তেনেধৰণে ব্যৱহাৰ কৰক। আৰু আমি এতিয়া শেহতীয়াভাৱে আমি কৈছোঁ যে জুবিন গাৰ্গৰ ন্যায় অতি শীঘ্ৰে আমাক লাগিব। আমাৰ জাতীয় জীৱনৰ হৃদপিণ্ড আমাৰ জুবিন গাৰ্গ, আমাৰ অপূৰণি ক্ষতি। আৰু আপুনিও নিজেও নিজৰ ভাই হিচাপে অনুধাৱন কৰি এই তেখেতৰ ন্যায় প্ৰদানৰ কাৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰক।